মানে অসমৰ মানুহবিলাক পাগল হ'ল নেকি? মানে মাথাত মানে মছলা বোলা একো বস্তু নাই নেকি? কিয় কাৰণে ক'লো কথাটো আপোনালোকে ভালকৈ ভিডিঅ'টো চাব সম্পূৰ্ণকৈ, তেতিয়া কথাটো বুজি পাব। কালি মই হঠাৎ ইউটিউবটো খুলি অকণ চাওঁতে এটা চেনেল পালোঁ। তাত ৰৈ ৰৈ বিনালে ফিল্মখন সম্পূৰ্ণ মানে 2 ঘণ্টা কিমান মিনিট জানো দিয়া ফুল মানে ফিল্মখনে আপলোড কৰা হৈছে। চেনেলটোৰ নাম আছে কিডছ জন বুলি লিখা আছে। আৰু মানে সকলো অসমৰ প্ৰতিজন ব্যক্তি, প্ৰতিজন নাগৰিকে, প্ৰতিজন মানুহে জুবিন দাক ভাল পায়। আৰু জুবিন দাৰ এইখন শেষৰ ফিল্ম, মানে একেবাৰে অন্তিম ফিল্মখন দি গৈছে ৰাইজক। খুব সুন্দৰভাৱে চাব লাগে, কোনো একো সমস্যা নোহোৱাকৈ ধুনীয়াকৈ জুবিন দাৰ নামত উৎসৰ্গা কৰিব লাগে, যে জুবিন দাৰ মানে নামটো অজৰ অমৰ হৈ থাকে। কিন্তু কৰিছে কি, প্ৰতিজন মানুহে হেছটেগ লিখে, কিন্তু এইবিলাক অকল দেখাবৰ কাৰণে বা নিজৰ চেনেলটোত কিবা এটা সমাজক দেখাবৰ কাৰণে। কিন্তু এনেকুৱা আমাৰ অসমৰ মানুহৰ মাজতেই মানে কূটনীতি, ৰাজনীতি, মানে এনেকুৱা ধৰণৰ এই গেলা পচা মানে ভাৱনাবিলাক সোমাই আছে, থিংকিংবিলাক হৈ আছে, যে ৰৈ ৰৈ বিনালে ফিল্মখনক মানে ডাবলিং কৰি, হল ৰেকৰ্ডিং কৰি, মানে নিজৰ প্লেটফৰ্মত, মানে ইউটিউবে হওক, ফেচবুকেই হওক, আৰু বিভিন্ন ধৰণৰ এপছ আছে, তাতো মানে ফিল্মবিলাক আপলোড হৈ গৈছে। আৰু এইবিলাক কিয় কাৰণে গৈছে? আৰু অসমৰ পুলিচ প্ৰশাসন, SIT এইবিলাকে মানে কি একো মানে একশ্যন ল'ব নোৱাৰে নেকি? একশ্যন কিয় নলয়? একশ্যন এইবিলাকক ল'ব লাগে। বহুতক পাই আছোঁ একশ্যন লৈছে, কিন্তু যিবিলাকক ল'ব লাগে তেনেকুৱা সেই মানুহবিলাকক ল'ব পৰা নাই। আৰু এই কিডছ জন মই ইয়াত স্ক্ৰীণত লগাই দিম, স্ক্ৰীণশ্বট এটা আছে মোৰ তাত, আৰু সেইখিনি লগাই দিম। আৰু এইটো যদি অসমৰ ৰাইজে পায়, আৰু অসমৰ ৰাইজে বা পুলিচ প্ৰশাসনে, SIT যিয়ে নহওক, মুঠতে ইয়াক ধৰি মানে উচিত শাস্তি দিব লাগে। আৰু মানে সমাজক দেখাব লাগে এই কোন মানে আমাৰ অসমৰে হয়নে বা বহিৰাজ্যৰ হয় না বিদেশৰ হয়, ক'ব নাজানো, কিন্তু তাইক অতি সোনকালে মানে কিবা কৰিব লাগে, কাৰ্য কৰিব লাগে, আৰু জেল হাজতত পঠাব লাগে। আৰু বিশেষকৈ মই অনুৰোধ কৰিম যে মইতো ফিল্ম নাচাওঁ, এইটো হ'লে সঁচা কথা, ফিল্ম কেতিয়াও চোৱা নাই। কিন্তু এতিয়া মই গোৱাত আছোঁ যদিও, মই গুৱাহাটীলৈ 15 তাৰিখে যাম যেতিয়াই, মই প্ৰথম ৰৈ ৰৈ বিনালে ফিল্মখন চাম। কাৰণ ফিল্মখন এইকাৰণে চাম, কাৰণ জুবিন দাৰ প্ৰতি মোৰ ভাল পোৱা, মৰম চেনেহ, বা জুবিন দাৰ প্ৰতি যি আমাৰ মানে সম্পদ বুলি আমি নিজকে ভাবি লওঁ অসমীয়া হিচাপে, তেতিয়াহ'লে আমি জুবিন দা ফিল্মখন চাবই লাগিব। আৰু জুবিন দা ফিল্মখন নেচালে আৰু আমি অসমীয়া হ'মনে? এজন আমাৰ অসমৰ সম্পদ হয়। আৰু এই বিষয়টোক লৈ মই গুৱাহাটীত বৈকুণ্ঠ প্ৰিন্স পাঠকৰ লগত কথাও পাতিছিলোঁ। তেখেতে মোক কৈছে যে আজি 4 দিনমানৰ পৰা বোলে মই ভাত পানী খোৱা নাই, এইবিলাকৰ কাৰণে বোলে পুলিচক এই মানুহবিলাকে মানে লিংকবিলাক ইমানেই দি আছে, চব মই মানে থানালৈ গৈছোঁ, SIT লৈ গৈছোঁ, বা গৰিমা বৌকো জনাইছোঁ। এনেকৈ মানে বহুত কথা, সিও মানে এইবিলাক কথাতেই লাগি আছে। চবেই এইটো কথা, কিছুমানে যিসকলে মানে জুবিন দাক খুব ভাল পায়, সেই মানুহখিনিয়ে এইখিনি মানে কিবা বাধা কৰিবৰ কাৰণে বহুতে লাগি আছে। কিন্তু বহুতে এইটো লাগি আছে যে কেনেকৈ মোৰ চেনেলটো গ্ৰ' কৰোঁ, মোৰ চেনেলটোত কেনেকৈ তাৰ এখন ফিল্ম, এটা ক্লিপছ লগাই পেলাই ফলোৱাৰ্ছ বঢ়াওঁ, ছাবস্ক্ৰাইবাৰ বঢ়াওঁ, ভিউজ বঢ়াওঁ, লাইক কমেণ্ট বঢ়াওঁ, এনেকুৱা কিছুমান মানসিকতাৰে কিছুমান মানুহে লাগি আছে। গতিকে এনেকুৱা কাম নকৰিব, আৰু এই জুবিন দাৰ ক্ষেত্ৰত বিশেষকৈ নকৰিব। আৰু জুবিন দাৰ এই ফিল্মখন একেবাৰে শেষৰটো ফিল্ম, সকলো অসমবাসীৰ কাৰণে দি গৈছে। এই ফিল্মখন সকলোৱে ধুনীয়াকৈ চাব লাগে, ধুনীয়াকৈ চোৱাটোৱেই নহয়, মানে এটা ৰেকৰ্ডো কৰিবলৈ গৈ আছে ফিল্মখনে, সেই ৰেকৰ্ডটো হ'বলৈ দিব লাগে। আৰু সকলোৱে লিখি থাকক জাষ্টিছ ফৰ জুবিন গাৰ্গ। সেইটো লিখিলে কি হ'ব, কিছুমানে লিখে, কিন্তু সেই তাৰ মাজৰে কিছুমানে এনেকুৱা অনীতি কাণ্ড কৰি থাকে। এইবিলাক নকৰিব, মোৰ ফালৰ পৰা অনুৰোধ থাকিলে অসমৰ ৰাইজলৈ। বাকী ভিডিঅ'টো আপোনালোকে খুব শ্বেয়াৰ কৰি দিয়ক। মই যিটো চেনেলত আপলোড হৈছে গোটেই ফিল্মখন ৰৈ ৰৈ বিনালে, সেইটো মই লগাই দিম, যাতে সকলোৱে পায়। আৰু যাতে মানে সেই ফিল্মখনত যাতে কোনো ক্লিক নকৰে। আৰু যদি ইউটিউবত পাই যায়, ইউটিউবত পালে ডিছলাইক এটা মাৰি দিব। তাত যদি লাইকতকৈ ডিছলাইক বেছি হয়, তেতিয়াহ'লে সেই চেনেলটো কেতিয়াও কিবা ইউটিউবে গ্ৰ' নকৰে, সেইটো সঁচা কথা। গতিকে সেই চেনেলটো যদি সকলো অসমৰ মানুহে পায়, তেতিয়াহ'লে এটা ডিছলাইক মাৰিব, পাৰিলে ৰিপৰ্ট কৰি দিব, চেনেলটো যাতে উৰি গুচি যায়। বাকী ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ ক'লোঁ, আপোনালোকে শ্বেয়াৰ নিশ্চয় কৰিব লাগিব।
বিশেষকৈ অন্য ভিডিঅ' নহ'লেও এই ভিডিঅ'টো শ্বেয়াৰ কৰিব, কাৰণ জুবিন দাৰ আমাৰ অসমৰ সম্পদ হয়। অসমৰ কাৰণে বহুতখিনি কৰি গৈছে, অসমক বহুত দি গৈছে, আমাৰ এখন সোণৰ অসম গঢ়ি থৈ গৈছে। গতিকে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু এটা লাইক কৰি ফ'ল' কৰিবলৈ একেবাৰে নাপাহৰিব। থেংক ইউ ছ' মাছ।